হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। আজি আকৌ ওলালোঁ নগাঁও যাবলৈ। মোৰ বেমাৰ আছিল অলপ, ভাবিলোঁ ডক্টৰ দেখুৱাই আহোঁ। ওলাই গ'লোঁ আমি নগাঁৱলৈ। হাজবেণ্ড স্কুলত গৈ আহিছে, পিছত ওলাইছোঁ আমি। স্কুল খোলা মিছাৰো স্কুল খোলা, মিছাক থৈ আহিছোঁ ঘৰতে। ডক্টৰ দেখুৱাব গ'লে গোটেই দিনটোৱে গুচি যায়, ভাবিলোঁ তাইৰ কষ্ট হৈ যাব, সেইকাৰণে তাইক অনা নাই। নগাঁও পাই গ'লোঁ আহি। আজি ডক্টৰ দেখুৱাম GD হস্পিটেলত। এতিয়া আমি ডাইৰেক্ট GD হস্পিটেলত গুচি যাম। সেইদিনা বহুত ৰ'দ আছিল, বহুত গৰম আছিল, গৰমো বহুত বেছি আছিল। ওলাওঁতে দেৰি হৈছে, 12টা বাজিছে। হাজবেণ্ড স্কুলৰ পৰা আহিলে, পিছত ওলাইছোঁ। এতিয়া শুক্ৰবাৰ আছিল, নামাজো পঢ়িব। ওলাওঁতে দেৰি হৈছে, আহি গ'লোঁ GDত। এতিয়া ডক্টৰ দেখুৱালোঁ। ডক্টৰ দেখুৱাই ৰিপৰ্ট দিওঁতে দেৰি হ'ব, লগতে ওৱান ইণ্ডিয়া ভাবিলোঁ ওৱান ইণ্ডিয়াৰ পৰা চাই আহোঁ। মিছাৰ আৰু চিজাৰ গৰমৰ কাপোৰ কিনিব লাগে, ভাবিলোঁ ওৱান ইণ্ডিয়াত চাই আহোঁ, ভাল পালে লৈ ল'ম। ফাৰ্ষ্টতেই পালোঁ জুৱেলাৰী চাইছিলোঁ, বেছি ভাল লগা নাই, লোৱা নাই। চিজাৰ গান বাজি আছিলে, তাই ডান্স কৰি আছে। গান শুনিলেই তাই ডান্স কৰে। বেছি একো লোৱা নাই, বেছি ভাল লগা নাই, লোৱা নাই। অলপ ফুৰি চালোঁ। হেয়াৰ বেল্ট আছিলে, চাইছোঁ, বেছি ভাল লগা নাই। ভাবিছিলোঁ মিছাৰ কাৰণে ল'ম, লোৱা নহ'ল। এতিয়া কিটচেনৰ কেইটামান বস্তু লাগিছিল, এতিয়া কিটচেনৰ বস্তু কেইটামান চাম, ভাল পালে ল'ম। আহিলোঁ, কিটচেনৰ বস্তু বেছি ভাল লগা নাই। মই যিটো কাৰণে গৈছিলোঁ বস্তু পোৱাই নাই, লোৱা নাই। তেতিয়াৰ পৰাও বেছি লোৱা নাই, কাপ এক ছেটেই লৈছোঁ। গ্লাছবোৰ চাইছিলোঁ, ভালেই লাগিছিল, বহুত ডাঙৰ, সেইকাৰণে লোৱা নাই। কণ্টেইনাৰ আছিল, কণ্টেইনাৰকেইটা ভালেই আছিল, চাইছোঁ, হ'লেও লোৱা নাই। মোৰ আছে, সেইকাৰণে লোৱা নাই মই। কাপেই লৈছোঁ, কাপেই চাইছোঁ, বহুত ভাল ভাল কাপ আছে। এক ছেট লৈছোঁ মই, ব্লেক কালাৰৰ লৈছিলোঁ। প্ৰথমে হোৱাইট লৈছিলোঁ, পিছত হাজবেণ্ডে কৈ আছে হোৱাইট নালাগে, ব্লেক লোৱা। পিছত আকৌ ব্লেক ল'লোঁ চেঞ্জ কৰি। এতিয়া এইটোৱে লৈছোঁ আৰু বেছি একো নলওঁ। চেণ্ডেল চাব কৈ আছিল হাজবেণ্ডে, চাইছোঁ, বাট মোৰ পচন্দ হোৱা নাই, আৰু চাইজো নাই মোৰ, চব সৰু চাইজ, কিন্তু লোৱা নহ'ল। চিজাও নিজে এযোৰ লৈ আহিছে, তাইক এযোৰ কিনি দিব লাগে। থৈ আহিলোঁ এযোৰ, বহুত ডাঙৰ, তাই বহুত কৈছিল এযোৰ তাৰ লাগে। এতিয়া ইয়াৰ পৰা ওলাই যাম, মিছা আৰু চিজাৰ গৰমৰ কাপোৰ কিনিব যাম। দৰ্নাৰ ষ্ট'ৰত গৈছিলোঁ, তাতো গৈ বেছি ভাল পোৱা নাই। এযোৰ পচন্দ হৈছিলে, কালাৰটো মিছা এনেকুৱা কালাৰ নিপিন্ধে, কৈ দিছে। মই পিংক কালাৰ নিপিন্ধোঁ, তাই চব কাপোৰ পিংকেই হৈ যায়, আৰু লোৱা নাই। ভাবিলোঁ আৰু এদিন আহিলে লৈ যাম। এতিয়া ডক্টৰে ৰিপৰ্টো দিলে, ৰিপৰ্ট ল'লোঁ। এতিয়া মিছাৰ কাৰণে কিবা এটা ল'ব লাগিব। তাই ঘৰত কৈ দিছে নিবলৈ, কিবাকিবি পেষ্ট্ৰি নিবলৈ আৰু কিবাকিবি নিবলৈ কৈ দিছে। আহি এইবোৰো অৰ্ডাৰ দিছোঁ। চিজাটো কেকবোৰ চাই হেপী বাৰ্থডে টু ইউ বুলি কৈ আছিলে। তাইৰ কেক লাগে, বহুত জিদ কৰিছিল, কেক এটা তাইক কিনি দিব লাগে। ইমান ডাঙৰ কেক দি কি কৰিব, পেষ্ট্ৰি কিনি দিছোঁ। তাই নামানে, তাইৰ কেক লাগে। নাচি আছে তাইৰ পাপা কৈছে কিনি দিব, তাইতো শুনি নাচি আছে। তাই বহুত ৰাতি হৈ গৈছে, প্ৰায় 8টা বাজিছে। মিছাৰ ঘৰত ফোন কৰি আছে, বাৰে বাৰে যাব লাগে।
আজিৰ ব্লগটো ইমানলৈকে। যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।